জনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ, চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ। নগাঁও চামগুৰিত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। বনাঞ্চলৰ পৰা জনবসতি অঞ্চললৈ ওলাই আহে বনৰীয়া হাতী। শিঙীয়া ভকতগাঁৱত নিশা বন্যহস্তীৰ তাণ্ডৱ। লণ্ড ভণ্ড কৰে কেইবাটাও বাসগৃহ, খাই তহিলং কৰে ভঁৰালৰ ধান, লগতে নষ্ট কৰে বাৰীৰ গছ-গছনি। আজি প্ৰায় একমাহ ধৰি হাতীয়ে দিগদাৰ লগাই আছে। ঘৰ ভাঙিছে, ৪-৫টা ভঁৰাল ভাঙিছে আৰু মেইন ঘৰৰ টিং চিং এৰুৱাইছে। আৰু ইফালে মোৰ ঘৰতো কৰিছে ক্ষতি বহুত। গতিকে চৰকাৰৰ কোনো সাহায্য আজিলৈকে পোৱা নাই। আজি ৩-৪ বছৰ ধৰি ভাঙি আছে, ১ টকাও মই পোৱা নাইকিয়া। আৰু বহুত ক্ষতি কৰিছে। আজি যোৱা ৰাতি প্ৰায় এটামান বজাত আহিছে হাতী। দুজন হাতী আহিছে, মই দৰ্জা মেলিয়ে আছোঁ। কথাকেইটা কৈ ল। থোক লাগি হাতী কি সদায় আহে? সদায় আহে। এটা বজাত আহিছে, দৰ্জা মেলি দিছোঁ, মই যোৱা কৈছোঁ, তেওঁলোক নাযায়। আহি ঘপ মোৰ ঘৰ বেৰখন ভাঙি দিলে। তাৰপিছত আকৌ ইফালে ধান কেইটামান আছিলে, গৈ ধানকেইটাও বেৰ ভাঙি উলিয়াই খাইছে। ইমান আমি মাক আৰু মই মোৰ ল'ৰাটো আমি তিনিওটা ইমান কৈছোঁ, যোৱা বাবা যোৱা, তেওঁলোক নাযায়, ভয়ে নকৰে। বম ফুটাইছোঁ, হেৰি কৰিছোঁ, নাই নাযায়। কেইটা আহিছে? দুজন। তাৰপৰা এইফালে মানুহ বাটত আছে, মানে আহচোন, কোন কথা আহচোন, অকণমান সহায় কৰি আহা। তেওঁলোক কোনো অহা নাই। তাৰপিছত আমাৰ ইহঁতক কৈছোঁ, ফোনটো কৰচোন, ফৰেষ্টলৈ ফোনটো কৰচোন, লগাচোন। তেওঁলোকলৈ ফোন লগাইছে। তেওঁলোকৰ মানে ফোনটো ক'ৰবাত আছে, তেওঁলোকে আহিছে ইয়ালৈ, আহি কৈছে আমি বেলেগ জেগাত আছিলোঁ, গতিকে আৰু আমি আহিছোঁ বৰ্তমান। মই তেতিয়া কৈছোঁ, আহক আপোনালোক আহকচোন। আহিছে তেওঁলোক, আহি চাইছে। এয়া ঘৰ আৰু ভঁৰাল ভাঙিলে মানে। ভঙাৰ পিছত তেওঁলোক আহিছে আৰু আহি পাইছেহি তেওঁলোক। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ বন্ধ কৰিবলৈ ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে বন বিভাগ। এই অভিযোগ তুলিলে স্থানীয় ৰাইজে। নুমলীগড়ৰ ৰাজপথত বন্যহস্তী। এয়া নুমলীগড়ৰ প্ৰধানমন্ত্ৰী নিম আলিবাটৰ দৃশ্য। এখন গাড়ীত এজনী বনৰীয়া হাতীয়ে জোৰেৰে খুন্দা মাৰে। খুৰডাল গাড়ীৰ ভিতৰলৈ সুমুৱাই দিয়ে। মানুহে চিঞৰ বাখৰ কৰি খেদি পঠিওৱাৰ চেষ্টা কৰে। লগত দুটা পোৱালি হাতী থকা হাতীজনী লেটেকুজান চাহ বাগিচালৈ গুচি যায়। নুমলীগড়ত এনে ঘটনা ঘটিয়ে থাকে। বন্যহস্তীৰ মুক্ত বিচৰণত ৰাজপথত মানুহৰ যাতায়াত বিপদজনক হৈ পৰে কেতিয়াবা। চামগুৰিৰ পৰা অভিজিত বৰা আৰু নুমলীগড়ৰ পৰা ৰূপমজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। জনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ, চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ। নগাঁও চামগুৰিত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। বনাঞ্চলৰ পৰা জনবসতি অঞ্চললৈ ওলাই আহে বনৰীয়া হাতী। শিঙীয়া ভকতগাঁৱত নিশা বন্যহস্তীৰ তাণ্ডৱ। লণ্ড ভণ্ড কৰে কেইবাটাও বাসগৃহ, খাই তহিলং কৰে ভঁৰালৰ ধান, লগতে নষ্ট কৰে বাৰীৰ গছ-গছনি। আজি প্ৰায় একমাহ ধৰি হাতীয়ে দিগদাৰ লগাই আছে। ঘৰ ভাঙিছে, ৪-৫টা ভঁৰাল ভাঙিছে আৰু মেইন ঘৰৰ টিং চিং এৰুৱাইছে। আৰু ইফালে মোৰ ঘৰতো কৰিছে ক্ষতি বহুত। গতিকে চৰকাৰৰ কোনো সাহায্য আজিলৈকে পোৱা নাই। আজি ৩-৪ বছৰ ধৰি ভাঙি আছে, ১ টকাও মই পোৱা নাইকিয়া। আৰু বহুত ক্ষতি কৰিছে। আজি যোৱা ৰাতি প্ৰায় এটামান বজাত আহিছে হাতী। দুজন হাতী আহিছে, মই দৰ্জা মেলিয়ে আছোঁ। কথাকেইটা কৈ ল। থোক লাগি হাতী কি সদায় আহে? সদায় আহে। এটা বজাত আহিছে, দৰ্জা মেলি দিছোঁ, মই যোৱা কৈছোঁ, তেওঁলোক নাযায়। আহি ঘপ মোৰ ঘৰ বেৰখন ভাঙি দিলে। তাৰপিছত আকৌ ইফালে ধান কেইটামান আছিলে, গৈ ধানকেইটাও বেৰ ভাঙি উলিয়াই খাইছে। ইমান আমি মাক আৰু মই মোৰ ল'ৰাটো
আমি তিনিওটা ইমান কৈছোঁ যোৱা বাবা যোৱা তেওঁলোক নাযায় ভয়ে নকৰে বম ফুটাইছোঁ হেৰি কৈছোঁ নাই নাযায় কেইটা আহিছে? দুজন তাৰপৰা এইফালে মানুহ বাটত আছে মানে আহচোন কোন কথা আহচোন অকণমান সহায় কৰি আহা তেওঁলোক কোনো অহা নাই তাৰপিছত আমাৰ ইহঁতক কৈছোঁ ফোনটো কৰচোন ফৰেষ্টলৈ ফোনটো কৰচোন লগাচোন তেওঁলোকলৈ ফোন লগাইছে তেওঁলোকৰ মানে ফোনটো ক'ৰবাত আছে তেওঁলোকে আহিছে ইয়ালৈ আহি কৈছে আমি বেলেগ জেগাত আছিলোঁ গতিকে আৰু আমি আহিছোঁ বৰ্তমান মই তেতিয়া কৈছোঁ আহক আপোনালোক আহকচোন আহিছে তেওঁলোক আহি চাইছে এয়া ঘৰ আৰু ভঁৰাল ভাঙিলে মানে ভঙাৰ পিছত তেওঁলোক আহিছে আৰু আহি পাইছেহি তেওঁলোক অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ বন্ধ কৰিবলৈ ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে বন বিভাগ এই অভিযোগ তুলিলে স্থানীয় ৰাইজে নুমলীগড়ৰ ৰাজপথত বন্যহস্তী এয়া নুমলীগড়ৰ প্ৰধানমন্ত্ৰী নিম আলিবাটৰ দৃশ্য এখন গাড়ীত এজনী বনৰীয়া হাতীয়ে জোৰেৰে খুন্দা মাৰে খুৰডাল গাড়ীৰ ভিতৰলৈ সুমুৱাই দিয়ে মানুহে চিঞৰ বাখৰ কৰি খেদি পঠিওৱাৰ চেষ্টা কৰে লগত দুটা পোৱালি হাতী থকা হাতীজনী লেটেকুজান চাহ বাগিচালৈ গুচি যায় নুমলীগড়ত এনে ঘটনা ঘটিয়ে থাকে বন্যহস্তীৰ মুক্ত বিচৰণত ৰাজপথত মানুহৰ যাতায়াত বিপদজনক হৈ পৰে কেতিয়াবা চামগুৰিৰ পৰা অভিজিত বৰা আৰু নুমলীগড়ৰ পৰা ৰূপমজ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24